শঙ্কৰ বিকাশ অংকন দাস সাদ্দাম জুলকাস মঞ্জিত রাহুল মঞ্জিত রাহুল রকি অঙ্কু তেখেতকো মানুহবিলাকো ধন্যবাদ এই টুৰ্ণামেণ্টৰ এইটো অকেজনটোত ইনক্লুড কৰিছে ভাল লাগিল চাই পেলাই ময়ো এটা স্পৰ্টছ পাৰ্চনে হয় মই ফুটবল খেলিছিলোঁ মোৰ কলেজ টাইমত মই ষ্টেট লেভেল ফুটবল খেলিছিলোঁ তই যেতিয়া মই এনেকৈ টুৰ্ণামেণ্টবিলাক চাই ক্ৰিকেট হওক যিকোনো স্পৰ্টছত ভাল লাগে আৰু চিন্স মোৰ প্ৰফেশ্যনটো হেল্থত মোৰ ভাল লাগে কি এনেকৈ ইউথ ইমান য়াং ল'ৰা ছোৱালীবিলাক যেতিয়া এনেকৈ স্পৰ্টছবিলাকক খেলে আৰু তাৰপিছত বহুত মটিভেশ্যন টাইপ লাগে সৰু ল'ৰা ছোৱালীবিলাকে দেখিব ইয়াতে আগবাঢ়িব যাব চেষ্টা কৰে বহুত ডাঙৰ ধন্যবাদ অনুপ বৈশ্য আগবাঢ়ি আহিব লাগে দীপ কলিতা হীৰক জ্যোতিক আমি মেডেল দিলো আনন্দ হীৰক নিতুল সঞ্জীৱ বাবলু কুশল মাষ্টৰ প্ৰাইজ মানি লগতে এটা ট্ৰফি এয়া শুৱালকুছি ক্ৰিকেট ক্লাবে চেম্পিয়ন দলৰ বঁটা লাভ কৰিছে Oh, yes. কিন্তু যিধৰণে বিজয়ী টিমটোৱে যিধৰণৰ খেল প্ৰদৰ্শন কৰিলে আচলতে তেওঁলোক প্ৰথম পুৰস্কাৰ পোৱাৰ সঁচাকৈ তেওঁলোক ৰিজাৰ্ভ কৰে তেওঁলোকে যে প্ৰথম পুৰস্কাৰ পাব লাগে খুব ধুনীয়াকৈ হাৰিবলগীয়া খেল এখন তেওঁলোকে নিজৰ পক্ষলৈ লৈ যাব পাৰিছে মই প্ৰত্যেকজন খেলুৱৈক ধন্যবাদ জনাইছোঁ তেওঁলোকক অভিনন্দন জনাইছোঁ ইয়াৰ লগতে শুৱালকুছি ক্ৰিকেট এছ'চিয়েশ্যনৰ ধন্যবাদ জনাইছোঁ তেওঁলোকে মোকো যাতে এই অনুষ্ঠানটো জড়িত কৰিছে তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ কিন্তু দ্বিতীয় বৰ্ষ তেওঁলোকৰ মই আশা কৰোঁ পৰৱৰ্তী বৰ্ষবিলাকতো তেওঁলোকে এনেকুৱা ধৰণৰ যাতে আৰু খেল ধেমালি অনুষ্ঠিত কৰে অকল ক্ৰিকেটেই নহয় ক্ৰিকেট এছ'চিয়েশ্যন তেওঁলোকে নাম দিছে যে ক্ৰিকেটেই কৰিব লাগিব কিন্তু কথাটো তেনেকুৱাও নহয় বেলেগ বেলেগ খেলো তেওঁলোকে কৰিব পাৰে যুৱ প্ৰজন্মক খেলবোৰৰ প্ৰতি আকৰ্ষিত কৰিব পৰাটোৱে আচলতে আমি সমাজৰ যিবিলাক ব্যক্তি থাকে তেওঁলোকে একটো বুলি ভাবিব লাগে বিশেষ নকয় ইতিমধ্যে দেৰি হৈছে আপোনালোকৰ সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ এইখিনিতে তই মোৰ সুযোগ্য সন্তান এক নং নাট্যদল নিবাসী পুলিন ভৰালী আৰু তৰালী ভৰালীৰ জ্যেষ্ঠ পুত্ৰ ডাক্তৰ বিজিত ভৰালী আমাৰ মাজত উপস্থিত আছে মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ডাক্তৰ বিজিত ভৰালীয়ে সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ পৰা DM অন্তঃস্থলী বিষয়ক দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি ৰাজ্যবাসীৰ লগতে আমাৰ শুৱালকুছিলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু মই অনুৰোধ জনাইছোঁ সঞ্জীৱ মহন্ত ডাঙৰীয়াক এখনি ফুলন গামোচা আগবঢ়াবলৈ বঁটাটি প্ৰদান কৰিব পুলিন ভৰালী ডাঙৰীয়াই মই তেখেতক অনুৰোধ জনাইছোঁ মোহন দাস আৰু ৰমলা দাস
সোঁৱৰণি বঁটা এয়া আমি আগবঢ়াইছো মেন অফ দ্য মেচ চিৰিজো তেওঁলোকে আগবঢ়াইছে ইয়াৰ পিছতে আমি মেন অফ দ্য চিৰিজৰ বঁটা আগবঢ়াম শুৱালকুছি ক্ৰিকেট এছ'চিয়েশ্যনৰ উপদেষ্টা এয়া মহানন্দ মহন্তই এই বঁটাটি আগবঢ়াইছে তেখেতৰ হাতেৰে ইয়াৰ পিছত আমি প্ৰদান কৰিম টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন শ্ৰেষ্ঠ বলাৰ লাভ কৰিছে মেন অফ দ্য চিৰিজ লাভ কৰা হৰজ্যোতি কলিতা ডক্টৰ শ্যামন্ত কলিতা ডাঙৰীয়াই এই বঁটাটি তেখেতৰ হাতেৰে অৰ্পণ কৰিছে ধন্যবাদ জনাইছো এয়া ৰানাৰ্ছ আপ দল আৰু সকলোকে এবাৰ হাত চাপৰিবলৈ অনুৰোধ জনাইছো দুইটি দললৈকে আমাৰ ক্ৰিকেট সংস্থাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো তথা এই চূড়ান্ত খেলখনৰ আজিৰ যি বঁটা বিতৰণী অনুষ্ঠান এই অনুষ্ঠানটো আমি আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ এই চূড়ান্ত খেলখনৰ বঁটা বিতৰণী অনুষ্ঠান চলাই নিবৰ বাবে মোৰ ভাতৃপ্ৰতিম শ্ৰী ৰূপক কশ্যপ এই গোটেই বঁটা বিতৰণী অনুষ্ঠানটো চলাই নিবৰ বাবে মই অনুৰোধ জনাইছো আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ ক্ৰিকেট সংস্থাৰ সাধাৰণ সম্পাদক কিশোৰ কশ্যপ অনুৰোধ জনাম ডক্টৰ বিজিত ভৰালীৰ হাতেৰে এই বঁটাটি আগবঢ়োৱা হৈছে অনুৰোধ জনাইছো আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব সাধাৰণ সম্পাদক প্ৰণৱ দাসে ইয়াৰ পিছতেই আমি আমাৰ মাজত উপস্থিত আছে শুৱালকুছি ক্ৰিকেট এছ'চিয়েশ্যনৰ উপদেষ্টা পুলিত ভৰালী ডাঙৰীয়া মই তেখেতক আহিবলৈ অনুৰোধ জনাইছো আৰু তেখেতক এখন এই ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব নৱবৎসই আমাৰ মাজত উপস্থিত আছে শুৱালকুছি FRU চিকিৎসক ডক্টৰ শ্যামন্ত কলিতা ডাঙৰীয়া মই তেখেতকো আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো সাধাৰণ সম্পাদক মৃণাল দাসে তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব অনুৰোধ জনাইছো